আমেৰিকাৰ বিৰুদ্ধে ভাৰতে আৰম্ভ কৰিলে ট্ৰেড ৱাৰ। পাকিস্তানক ৰক্ষা কৰাৰ পুতক এবাৰ আমেৰিকাৰ বিৰুদ্ধে ল'ব ভাৰতে। ভাৰত পাকিস্তানৰ যুদ্ধত মোদী চৰকাৰক বদনামী কৰি যুদ্ধবিৰতিৰ সমস্ত ক্ৰেডিট লৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ৰাতিটোৰ ভিতৰতে যুদ্ধ বন্ধ কৰি নিজকে সৰ্বশক্তিমান বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিছিল আমেৰিকাই। কিন্তু বলে নোৱাৰা আমেৰিকাক এবাৰ বুদ্ধিয়ে ফেপেৰি পাতি ধৰিলে ভাৰতে। আমেৰিকাৰ বিৰুদ্ধে বিশ্ব বাণিজ্য সংস্থাৰ কাষ চাপিল ভাৰত। এবাৰ আমেৰিকাই নহয়, আমেৰিকাৰ বিৰুদ্ধেহে ভাৰতে লগাব শুল্ক। প্ৰথমে চাই লওক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হোৱা কেইটামান শিৰোনাম। এবাৰ আহিছোঁ মূল বিষয়টোলৈ। শেহতীয়া পৰিস্থিতিত আমেৰিকাৰ স্থিতিক লৈ মুঠেও সন্তুষ্ট নহয় ভাৰত। ভাৰত পাকিস্তানৰ যুদ্ধৰ প্ৰাক মুহূৰ্ত বাৰে বাৰে আমেৰিকাই এটাই কথা কৈছিল যে এই যুদ্ধত আমি মাজত কেতিয়াও নুসুমাম। ভাৰতে পাকিস্তানক যি শাস্তি দিয়ে দিয়ক, আমাৰ ক'ব লগা একো নাই। কিন্তু ভাৰতে আনুষ্ঠানিকভাৱে যুদ্ধ আৰম্ভ কৰিব নাপালে মাত্ৰ ভাৰতৰ ৩টা আক্ৰমণতেই দিগ্বিদিক হেৰুৱা পাকিস্তানক ৰক্ষা কৰিবলৈ উপস্থিত হ'ল আমেৰিকা। ভাৰতৰ সৈতে সম্পূৰ্ণ বাণিজ্যিক সেৱা বন্ধ কৰাৰ ভাবুকিয়ে পাকিস্তানে বিচৰা যুদ্ধবিৰতি মানিবলৈ বাধ্য কৰাইছিল ভাৰতক আমেৰিকাই। আনকি যুদ্ধবিৰতিৰ প্ৰক্ৰিয়াক লৈ নিজকে সৰ্বশক্তিমান দেখুৱাই ভাৰতে যুদ্ধবিৰতিৰ স্থিতি স্পষ্ট কৰাৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পে টুইট কৰি সমস্ত ক্ৰেডিট লৈছিল অকলে। ট্ৰাম্পৰ এনে চতুৰালিৰ বাবে অসন্তুষ্ট হৈছিল মোদী চৰকাৰ। আনকি ডোনাল্ড ট্ৰাম্পৰ নিৰ্দেশত যুদ্ধবিৰতি মানিবলৈ বাধ্য হোৱা বুলি দেশৰ জনতাই সমালোচনা কৰিছিল ভাৰত চৰকাৰক। ফলত গুজৰি গুমৰি থকা ভাৰত চৰকাৰে লগে লগে একশ্যন আৰম্ভ কৰিলে আমেৰিকাৰ বিৰুদ্ধে। গতিকে বিশ্ব বাণিজ্য সংস্থাৰ কাষ চাপিল ভাৰত। আপোনালোকৰ হয়তো মনত আছে যে ভাৰত পাকিস্তানৰ যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বে ডোনাল্ড ট্ৰাম্পৰ হঠকাৰী সিদ্ধান্তৰ বাবে বিশ্বত লাগি আছিল এক ট্ৰেড ৱাৰ। ভাৰতৰ লগতে বিশ্বৰ ৭৫খন ৰাষ্ট্ৰৰ বিৰুদ্ধে ডোনাল্ড ট্ৰাম্পে অস্বাভাৱিক হাৰত লগাইছিল শুল্ক। পাছত বিশ্বৰ বহু দেশে ডোনাল্ড ট্ৰাম্পৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মাত মাতিলে ভাৰত আছিল সম্পূৰ্ণ নীৰৱ। ডোনাল্ড ট্ৰাম্পৰ প্ৰতিটো সিদ্ধান্তক বিনা প্ৰতিবাদে মানি লৈছিল ভাৰতে। কিন্তু ভাৰত পাকিস্তানৰ যুদ্ধত ডোনাল্ড ট্ৰাম্পৰ স্থিতিক লৈ মুঠেও সন্তুষ্ট নহয় ভাৰত। ফলত বিশ্ব বাণিজ্য সংস্থাৰ কাষ চাপি আবেদন কৰিলে যে আমেৰিকাৰ বিৰুদ্ধে ভাৰতেও লগাব শুল্ক। যুদ্ধৰ পূৰ্বে চলিত বৰ্ষৰ মাৰ্চ মাহত ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা দোহাই দি ২৫% শুল্ক বৃদ্ধি কৰিছিল এলুমিনিয়াম আৰু ষ্টীলত। ইফালে প্ৰতি বছৰে ভাৰতে $৭.৬ বিলিয়ন মূল্য এলুমিনিয়াম আৰু ষ্টীল ৰপ্তানি কৰিছিল আমেৰিকালৈ। ভাৰতে ৰপ্তানি কৰা ইমান বৃহৎ পৰিমাণৰ সামগ্ৰী আমেৰিকাই শুল্ক বৃদ্ধি কৰাৰ ফলত বিপদত পৰিছিল ভাৰত। কিন্তু তথাপিও মনে মনে আছিল ভাৰতে। কিন্তু এইবাৰ আৰু ভাৰতে মনে মনে নাথাকে। সেইবাবে ভাৰতে ১২ মে তাৰিখে বিশ্ব বাণিজ্য সংস্থাৰ কাষ চাপি জনাই দিয়ে এইবাৰ ভাৰতেও আমেৰিকান সামগ্ৰীৰ বিৰুদ্ধে লগাব শুল্ক। ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট, অসম লাইভ 24।